কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব। আজি বিজ্ঞানৰ যুগতো যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগে, হয়নে বাৰু? আজি আমিও শনিবাৰ, মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ মানুহ নামানো। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছো। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে, বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আকৌ এতিয়া আমাৰ আইসকলৰ মাজত এটা ডাঙৰ অন্ধবিশ্বাস চলি আছে। এইটো অপ্ৰিয় কিন্তু সঁচা কথা। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰা ডেকা হয়। ছোৱালী গাভৰু হ'লে আকৌ ধুমধামেৰে বিয়া পাতে। এইটো কোনো শাস্ত্ৰত নাই, কিন্তু মনত ৰাখিব। ডাঙৰ বিয়াতকৈও একেবাৰে সেইখন বিয়াহে ডাঙৰকৈ পাতে। কিন্তু বিবাহ বুলি ক'বলৈ গ'লে কিন্তু দৰা এটা লাগিবই আকৌ। সেইখন বিয়াত দৰা ওলাই জানো? আৰু সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে আই মাতৃসকলে যিখিনি পুৰণিকলীয়া ৰীতি নীতিৰ আশ্ৰয় লয়, তাত কিন্তু কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানে জানো? যিমানে উঘালিব সিমানে আপোনাৰ চকুৰ দৃষ্টি কমি কমি আহিব, সেইটো কিন্তু নেমানে। আগৰ যুগত এনেকুৱা দিন আছিলে, আইসকলে বোলে বাপজনাৰ নামটোও কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি বাৰু তই মইকে মাতে, আজিকালি কলিযুগটো। আগতে কিন্তু বাপজনৰ নামটো কেতিয়াও নলয়। সেইটোও নহয়। সেইটো কৰিও এবাৰ এগৰাকী আই মাতি পৰিলে নহয় বিপদত। তেওঁৰ বাপজনৰ নামটো আছিলে, স্বামীৰ নামটো আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে তেওঁৱে নামতি, বেলেগ নামতি নাই। তেওঁৰ আকৌ আইগৰাকীও ভাল নামতি আছিলে। এবাৰ মানে গোবিন্দৰ নামলৈ নিমন্ত্ৰণ হ'ল, কাহ চৰ্দি হৈ মাতটো বহি আছিলে। আইগৰাকীক সুধিলে, আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহি। মোৰ মাতটো বহি আছে, মই কেনেকৈ নাম প্ৰসংগ কৰিম? তুমি আইসকলৰ মাজত বহি লৈ নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিলে, নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই লৈ ইংগিতটো দিলে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। গোবিন্দই যেনে তেনে বৰগীতটো গালে আৰু দিহাসুৰীয়া গাই মনতে ভাবিলে চতুৰ্বিংশতি অৱতাৰৰ এভাগ দিওঁ বুলি দিলে। জয় হৰি গোবিন্দটো লগাই আইগৰাকী মুখেৰে নেমাতিলে। কীৰ্তন আদায় হৈ গ'ল, আইগৰাকীয়ে মুখেৰে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়। বোলে বাপজনে মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি ধৰিব আকৌ, তেতিয়াহে নামষাৰ উঠিব। কিয় নধৰিলে? বোলে এনেই নধৰিলে। এবাৰ ধৰিব দেই। বোলে এবাৰ ধৰিম। গোবিন্দ আকৌ মনে মনে খং উঠিলে, এইজনী ঘৰত মই ইমান শিকাই বুজাই আনিলোঁ, একো লাভ নহ'লে, মুখেৰে নেমাতিলে। এইবাৰনো চাগে ক'ত মাতিব? চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো নমতা হ'ল নহয়। আইগৰাকীয়ে মনে মনে হৈছে, এইবাৰো এইভাগে দিবলৈ পালে, বেলেগ এভাগ দিবলৈ নেদেখিলে। 3-4 মান পাৰ হৈছে, নাই। কাষৰগৰাকীটো কি লাগুটি মাৰিবলৈ ধৰিলে, হেৰি আপুনি ধৰিবই লাগিব। আপুনি যদি মুখেৰে নামাতে, আমিও আইসকলে বন্ধ কৰি দিম এতিয়া। বাধ্যত পৰি আইগৰাকীয়ে 4 মান যোৱাৰ পিছত ধুনীয়াকৈ গালেগে বাৰু দেই। গোপাল নিজৰজন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে। সেইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ। গতিকে আমি মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যেতিয়া ঈশ্বৰৰ নাম ল'ম, সেই নামে আমাক উদ্ধাৰ কৰিবই। আৰু ভাগৱত আৰম্ভ হৈছে এটা প্ৰশ্নক কেন্দ্ৰ কৰি, মনত ৰাখিব। মাত্ৰ এটাহে প্ৰশ্ন,
যেতিয়া ৰজা পৰীক্ষিত এদিন মৃগ চিকাৰ কৰিবলৈ গ'ল, হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। ভাগৰ লাগিলে, খুব পিয়াহ লাগিলে। পানী বিচাৰি গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল। ৰজা পৰীক্ষিতে পানী পানী বুলি কেইবাবাৰো চিঞৰিলে। ধ্যানত থকাৰ কাৰণে ঋষিয়ে ৰজা পৰীক্ষিতৰ মাতটো নুশুনিলে। পৰীক্ষিতৰ খং উঠিলে। এওঁ ভাণ্ডক, মই ইমান ডাঙৰকৈ চিঞৰিছোঁ, এওঁ নুশুনা বাহু ধৰিছে। এই বুলি কি কৰিলে, ইফালে চালে সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি আছিলে। এই ধনুখনৰ আগেৰে মৰা সাপডাল শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি গ'ল। শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ এই অৱস্থাত দেখি খঙত অগ্নিশৰ্মা হৈ, যি মোৰ পিতৃক এই দুৰৱস্থা কৰিলে, তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি চন্দ্ৰশাপ দি দিলে। ৰজা পৰীক্ষিতে এই খবৰটো যেতিয়া পালে, 7 দিনৰ ভিতৰত তেওঁক সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু ভাবক। আপোনাক যদি কোনোবাই জ্যোতিষী এজনে কৈ দিয়ে, হেৰি আপোনাৰ কপালখন চালোঁ দেই, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিব, আপোনাৰ কেনেকুৱা লাগিব বাৰু? ৰজা পৰীক্ষিতক সেই একেটাই অৱস্থাত ভয় খালে প্ৰথম অৱস্থাত। দ্বিতীয়তে তেওঁ যিহেতু মহাভকত, মনতে ভাবিলে 7 দিনৰ ভিতৰত মৰিমেই, যেতিয়া মোৰ ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে। তেওঁৰ পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি সৰজু নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গুচি গ'ল, গোটেই ঋষিমুনিবিলাকে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি তাত সমবেত হৈছে। তেতিয়া আমি শুনামতে বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি কয়। তেতিয়া পৰীক্ষিতক সন্মুখত বহুৱাই ঋষিমুনিবিলাকে আসন লৈ বহিল। তেতিয়া সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে এটা প্ৰশ্ন কৰিছিলে, এৰাম বিশেষত কি কৰিবে, ম্ৰিয়মানলোকে বিমঋষি কহিউক মোত ঋষি লোকে। মোৰ দৰে যিসকল ম্ৰিয়মান লোক, মানে মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত, আপোনাসবে আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্ন, মানে সমস্ত মানৱৰ প্ৰশ্ন। মনত ৰাখিব, আজি কি বাৰ? আজি সোমবাৰ নহয় জানো? এই সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰতে আমি এই দেহ এদিন এৰিব লাগিব। যিহেতু আমি মৰিবলৈকে জন্ম হ'লোঁ, গতিকে মনুষ্যৰ কি অৰ্থটো আছে বাৰু এই দেহটো পোৱাৰ, হয়নে বাৰু? গতিকে আমি কিয় জন্ম পালোঁ, আমাৰ প্ৰধান কৰ্তব্য কি হ'ব পাৰে? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে শুনি মুনি সবে বোলে, যাৰ যে নমতি কেহু বোলে পৰমত পতে পাই গতি। ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰিলে পৰম গতি পায়, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থ স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতে মনে মনে ভাবিছে, আছেহে 7টা দিন, তাৰে 2টা দিন ভাবি গুণি থাকোঁতেই গ'ল। কেনেকৈ তীৰ্থ স্নান কৰিম, 12 বছৰ লাগে। যজ্ঞ কেনেকৈ কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈকে বোলে 12 বছৰ হাল বাব লাগে। উগুল থুগুল মন লৈ বহি আছে। ইফালে কি হ'ল, এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক কৈছিলে, ব্ৰহ্মাদেৱে ভাগৱত নাৰদক দিলে, নাৰদে আনি ব্যাসদেৱক দিলেহি, ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে দায়িত্বটো দি দিলে। শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছিলে, এতিয়া মই অকলে অকলে কেনেদৰে প্ৰচাৰ কৰি ফুৰিম, তেতিয়াতো গাড়ী মটৰো নাই নহয়। আমাৰ এতিয়া নাৰায়ণপুৰৰ পৰা ইয়ালৈ আহিবলৈকে কিমান ঘণ্টা লাগি গৈছে, হয়নে বাৰু?
গতিকে পৃথিৱীখন ঘূৰাটো ভাবকচোন বাৰু। তেনেকুৱা এটা দেখিলে তেওঁ একেবাৰে ভাল সুযোগ এটা পাইছোঁ। গোটেই ঋষিমুনিবিলাক সমবেত হৈছে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি। এইটো সুবিধাতে ভাগৱত কওঁগৈ আৰু এই বুলি ভাগৱত লৈ উপস্থিত শুকদেৱক দেখা পাই পৰীক্ষিতৰ মনটো আনন্দ লাগিল। তেওঁকে বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি তেওঁকেই গুৰু মানি পৰীক্ষিতে শুকদেৱক এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰিব। মই কৈ যাম, তুমি মাত্ৰ একান্ত চিত্তে শুনি গলেই হ'ল। মাত্ৰ এটা কথা মনত ৰাখিবা, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ তুমি গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয়তে, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু আনলৈ নিব নোৱাৰিবা। অৰ্থাৎ আপুনি ভাগৱত শুনি থাকোঁতে যদি আপোনাৰ মনটো ঘৰলৈ বৰকৈ গৈ আছে, তাৰ ঘৰলৈ উঠি যোৱাই ভাল হয়। ইয়াত থাকি আপোনাৰ একো লাভ নাই। যিকণ সময়ত ধৈৰ্য থাকে একান্ত মনে শুনক। মাত্ৰ এটা কথা মনত ৰাখিবা, তোমাক মই যি ভাগৱত কম মনত ৰাখিবা, এই ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ কিন্তু আন গ্ৰন্থৰ লগত নিমিলে। ভাগৱত ধৰ্ম কিন্তু আন ধৰ্মৰ কৰ্মৰ লগত নিমিলে। এই ভাগৱত ধৰ্মক বা ভাগৱত গ্ৰন্থ কিয় বিপৰীত বুলি ক'লে? আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত ঈশ্বৰক বিচাৰে। প্ৰভু দিয়া বোলে কি লাগে? বোলে ধনং দেহি, ভাৰ্যাং দেহি, পুত্ৰং দেহি, সুখং দেহি। প্ৰভু মোক দিয়ে থাকা আৰু আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত। কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু মোক একো নালাগে। মনত ৰাখিবা, দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত যেতিয়া শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, কৃষ্ণদেৱক স্তুতি কৰি কৈছিলে, হে প্ৰভু অনমাগোহ সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগুচোক সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। সাংসাৰিক সুখ ভোগ, ধন পইচা পাতি, মাটি বাৰী, ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ ভকতৰ সংগ দিয়া, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া। এইটো হ'ল নিষ্কাম। তাৰমানে ভাগৱত ধৰ্মটো হ'ল নিষ্কাম ধৰ্ম। সেইকাৰণে আমি নিষ্কাম ভাৱেৰেহে ঈশ্বৰৰ নাম ল'ব লাগে, একো বিচাৰিব নালাগে। এইটো নহয় যে নিবিচাৰিলে একো নিদিব। কুন্তীয়ে কি বৰ ল'লে বাৰু কৃষ্ণৰ পৰা? যেতিয়া বৰ দিবলৈ ইচ্ছা কৰিছিলে কৃষ্ণদেৱে, কুন্তীয়ে ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে? একো বৰ নালাগে। নহয় পেহিৰ, তুমি ল'বই লাগিব। তুমি মোক পুত্ৰতকৈ মৰম কৰি ৰাখিলা। কুন্তী তেতিয়া বৃদ্ধ অৱস্থা। কৃষ্ণই বৰ দিবলৈ বিচাৰিছে, কুন্তীয়ে নালাগে বুলি কৈছে বৃদ্ধ অৱস্থাত। আমাৰ যদি বয়সস্থ আই এগৰাকীক যদি কৃষ্ণই কেনেবাকৈ কয়, আই এগৰাকী তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা? আই এগৰাকীয়ে প্ৰথম বৰ কি ল'ব? প্ৰথমতে বোলে মোক গাভৰু কৰি দিয়া, তাৰপিছতহে বাকীবিলাক। হয়নে? কুন্তীয়েতো ক'ব পাৰিলেহেঁতেন গাভৰু কৰি দিয়া বুলি। কুন্তীয়ে কি বিচাৰিলে? তোমাৰ যদি মোক বৰ দিবলৈ একান্ত ইচ্ছা, মোক মাত্ৰ দুটা বৰ দিলেই হ'ব। প্ৰথমটো বৰ, এই সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। অ সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ
যিটো আপদত বিপদ বিঘিনি বিচাৰিলে, কিয়নো এৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কাম সম্পদটো লৈ বাক নোৱাৰো তব নাম। যেতিয়া মোৰ ভালৰ দিন আহিব, ধন পইচা পাতি উভৈ নদী হৈ থাকিব, গাড়ী মটৰ, তেতিয়া সেইজনক ভকতৰ সংগ দৰকাৰ নাই। ভকতৰ সংগলৈ যাবলৈ সময় নাই নহয়, পইচা হিচাপ কৰি থাকোঁতেই যায় 12টা 1টালৈকে। একেবাৰে শেহৰখন গাড়ী নহালৈকে তেওঁ টোপনিয়েই নাই। গতিকে মোক বিপদ বিঘিনি দিয়া। এতিয়া আপুনি বাস্তৱত চাব দেই, ইয়াৰ বাস্তৱবাদটো চাব। আমি বাৰু ঈশ্বৰক ইয়াত বহি থকা কোনোবা এজনে থিয় হৈ ক'ব পাৰিবনে মই দুখ বিচাৰোঁ বুলি? আইসকলে দুখ বিচাৰে নে সুখ বিচাৰে ঈশ্বৰক? সুখ শান্তি বিচাৰোঁ। আমিতো সুখহে বিচাৰিম, দুখ বিচাৰিবলৈকে ভয় লাগে, নহয় নহয়? সেইটোৱেতো ভাগৱতে কৈছে, 6ষ্ঠ স্কন্ধ ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে, তোমালোকে ঈশ্বৰক সুখ বিচৰা নে দুখ বিচাৰোঁ? বোলে দুখ কেলে বিচাৰিম আকৌ, আমি সুখহে বিচাৰোঁ। দুখ নিবিচৰা? বোলে একেবাৰে নিবিচাৰোঁ দুখ। বিচৰাটো বেছিকৈ পোৱা নে নিবিচৰাটো পোৱা? ভাবক এতিয়া। অ দুখ কলা গিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। মানুহে নিজৰ দুখৰ কাৰণে যত্ন নকৰিলেও যেনেদৰে মানুহৰ জীৱনলৈ দুখ বিপদবিলাক নিজে নিজে নামি আহে, সেইদৰে বোলে সুখবিলাকো আহিব। অ সেই মতে জানা সুখো আহি মিলে, দুখো গুচেতে তীক্ষণে, আকৌ লাগি যত্ন কৰিবে নলাগে, দেখিব বিচাৰি মনে। সেইদৰে সুখবিলাকো আহিব। আমি সুখৰ কাৰণে যত্ন কৰিব নালাগে। আমি মাত্ৰ যত্ন কৰিব লাগে অসতৰ পৰা সতলৈ যাবলৈ, অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানলৈ যাবলৈ, জ্ঞানপন্থলৈ, জ্ঞানৰ পোহৰলৈ যাবলৈ, মৃত্যুৰ পৰা অমৃতলৈ। এতিয়া ভগৱন্তই কৃপা কৰিবই। আৰু দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নযাওক মোৰ মতি, তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, যেন জাজি গংগাক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে। সেই জাজিৰ বাধা অতিক্ৰম কৰি যাতে যেনেদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণত সদায় মজি থাকে। সংসাৰৰ বিপদ বিঘিনিয়ে হ'ল আমাৰ জাজি। যিমান সম্পদতো বিপদতো যাতে ঈশ্বৰ নামষাৰ আমাৰ মনৰ পৰা আঁতৰ নহয়, সেইটোহে যত্ন কৰিব লাগে। তাৰে এইটো হ'ল অভ্যাস।
যদি যিটো কোঠাত পোহৰ থাকিব তাত আন্ধাৰ প্ৰৱেশ কৰিব পাৰিবনে বাৰু? ছুইচটো যদি অফ কৰি দিয়াৰ লগে লগে আন্ধাৰ, হয়নে বাৰু? তাৰমানে এইটো নহয় যে আন্ধাৰখিনি গুচি গ'ল। ছুইচটো অন কৰি দিয়াৰ লগে লগে ৰুমটো পোহৰ হৈ গ'ল। এইটো নহয় যে আন্ধাৰবিলাক একেবাৰে দূৰ হ'ল, কিন্তু আন্ধাৰবিলাক চাৰিওফালে খাপ পিটি ৰৈ থাকে, সুবিধা পালে আহিব। গতিকে আমি সেই আন্ধাৰৰূপী দুখ অশান্তিবিলাক মনলৈ কেতিয়াও আহিবলৈ দিব নালাগে। আপুনি ছুইচটো অন কৰি থৈ দিয়ক। কৃষ্ণ নামৰ ছুইচটো যেতিয়া অন কৰি থৈ দিব হৃদয়ত, দুখ বিপত্তি আপোনাক স্পৰ্শ কৰিব পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। আৰু তাৰ কাৰণে আমি চৰ্চা কৰিব লাগে ভাগৱত। এই ভাগৱত শাস্ত্ৰভাগী হ'ল বেদৰ মহাফল বুলি কৈছে। বেদৰূপী শাস্ত্ৰসমূহক এজোপা কল্পতৰুৰ বৃক্ষ বুলি কৈছে। বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰুৰ বৃক্ষ। আৰু সেই বেদৰূপী কল্পতৰুৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত। অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনাৰ পৰা আমাৰ লাভালাভ হৈছে নে নাই, তাক প্ৰমাণ কৰিবলৈ হ'লে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন হ'ল, ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছে নে নাই? দ্বিতীয় প্ৰশ্ন হ'ল, ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছে নে নাই? যদি দুইটাৰ এটাও হোৱা নাই, ভাগৱত শুনি শুনি আমনিহে লাগিছে, তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব, ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায়। পূৰ্বজন্মৰ বিকাৰটো কি? ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো মহাশয়। যাৰ পূৰ্বজন্মৰ সুকীৰ্তি, সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব। আজি যিসকলৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হৈছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে, মনত ৰাখিব। যিসকলে 10 টকাৰ পৰা 1000 টকালৈকৈ এই অনুষ্ঠানৰ কাৰণে দান বৰঙণি হিচাপে আগবঢ়াইছে, সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে। যিসকলে শ্ৰোতা হিচাপে সহযোগ কৰিছে, যিসকলে কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে সহায় সহযোগ আগবাঢ়িছে, পূৰ্বজন্মৰ মহা পুণ্যৰ বলতহে পাৰিছে। মনত ৰাখিব, যাৰো আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত।